আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত যি গোল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে মা দেউতাকে মই ইয়াৰ সম্পূৰ্ণ কৃতিত্বটো দিব খোজোঁ আৰু অসমীয়া ভাষা সাহিত্যৰ কাৰণে প্ৰাণ উৎসৰ্গিত হৃদয়েৰে মই কাম কৰি যাম বুলি এই ক্ষেত্ৰত বদ্ধপৰিকৰ হৈছোঁ। সেয়াই লগতে এটা কথা সুধিছোঁ, যিহেতু আজিকালি আমি দেখা পাওঁ যে যিসমূহ প্ৰাইভেট স্কুলসমূহত প্ৰায় ইংৰাজী বিষয়ত বেছিকৈ আমাৰ গাৰ্জেন মানুহে ষ্টুডেণ্টসমূহক তাত এডমিশ্যন দি দিয়ে, তেনে ক্ষেত্ৰত তোমাৰ অসমীয়া ভাষাটোৰ ক্ষেত্ৰত কিবা ক'বলগীয়া আছে নেকি? তেনে ক্ষেত্ৰত মাধ্যম আচলতে হেঙাৰ হ'ব নোৱাৰে, তথাপি সেইটো ভাষিক সচেতনতা এটা থকাটো প্ৰত্যেক পিতৃ মাতৃৰ দায়িত্ব বুলি ভাবোঁ। যিহেতু ভাষা এটা কাকো জাপি দিব নোৱাৰে, ভাষা এটা আয়ত্ব কৰিব লাগিব মানুহে নিজেই, বা সেই ভাষিক চেতনা উত্তৰণ ঘটাব লাগিব মানুহে নিজেই। সেইটো ভাষা আচলতে সেইটো নিজৰ পৰা আহিব লাগিব। লগতে তুমি যিহেতু বৰ্তমান সময়ত কালচাৰেল নহয়, সম্পূৰ্ণ শিৱসাগৰ যদি দূৰ কৰি আনিছে বুলি ক'ব লাগিব, তেনে ক্ষেত্ৰত তুমি তোমাৰ পাছৰ প্ৰজন্মক কি মেছেজ দিব বিচাৰিবা সংবাদ মাধ্যমৰ জৰিয়তে? মই আচলতে মোৰ নিজৰ ৰুচিমতেহে গৈছোঁ, তেওঁলোকৰ নিজৰ ৰুচিমতে তেওঁলোকে আগবাঢ়ক তাকে কৈছোঁ। গাঁওবাসীৰ ওচৰত মই পৰম কৃতজ্ঞ আৰু তেওঁলোকৰ কাৰণেই আচলতে মই কিবা দুটামান কাম জীৱনত সাধন কৰি থৈ যাব লাগিব। এইটো আমি সঁচাকৈ আজি মানে আমাৰ গাঁৱৰ সন্তান হিচাপে এনেকৈ মানে সম্বৰ্ধনা জনাই পাই পৰম সন্তোষিত হৈছোঁ, কিয়নো এইটো অঞ্চলৰ পৰা যে এনেকুৱা এজন ছাত্ৰ গৈ ইমান এজন গাঁওখনলৈ যে সুনাম কঢ়িয়াই আনিব, তাৰ বাবে মানে আমি সকলোৱে খুব মানে সন্তোষিত হৈছোঁ। লগতে তেওঁৰ যিটো ধাৰাবাহিকতা, মানে সেই ধাৰাবাহিকতা তেওঁ স্কুল পৰ্যায়ৰ পৰা মানে এইটো চলাই গৈ আছে আৰু শেষত তেওঁ কৃতকাৰ্য লাভ কৰিছিলে। তাৰোপৰি তেওঁ এইটো যিটো জুনিয়ৰ ৰিচাৰ্চ ফেল' যিটো হয়, মানে জুনিয়ৰ ৰিচাৰ্চ ফেল'টো তেওঁ এতিয়া জলপানী পাবলৈ সক্ষম হৈছে। জলপানী পাই তেখেতে এতিয়া মানে PhD কৰি আছে। তেখেতে ইতিমধ্যে বিভিন্ন গ্ৰন্থ লিখা কামতো অলপ হাত দিছে, গ্ৰন্থ লিখা কামবিলাক আগবঢ়াইছে লাহে লাহে। যে তেখেতৰ এই কাৰ্যবিলাক যাতে আৰু আগবাঢ়ি যাওক, মানে ত্বৰান্বিত হওক, যাতে আৰু ভাল হৈ যাওক, উত্তৰণ যাত্ৰাটো যাতে থমকি নৰয়, তাৰ বাবে আমি আশা কৰিছোঁ। লগতে এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হোৱাৰ লগতে যাতে সমাজ জীৱনলৈও যাতে তেওঁ কিবা অৰিহণা আগবঢ়াই থৈ যাব পাৰে, তাৰ বাবে মই আশা কৰিম। তেখেতৰ পৰা আমি বিচাৰিম আৰু যে তেখেতৰ সমাজ জীৱনৰ বাবে কিবা এটা কৰি থৈ যায়। বাৰু বিশেষ নাই, ইমানে আমি উন্নতি। এই মুহূৰ্তত মোৰ বহুতেই ভাল লাগিছে। গাঁৱৰ ৰাইজে আজি সম্বৰ্ধনা অনুষ্ঠান পাতিবলৈ পাই ৰাইজে সুখী হৈছে, আৰু ৰাইজবাসীয়ে যেনেদৰে সুখী অনুভৱ হৈছে, ঠিক তেনেদৰে হোৱাৰ দৰে আমি পিতৃ মাতৃ হিচাপেও গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু উঠি অহা প্ৰজন্ময়ো যাতে তেওঁৰ দৰে অশেষ চেষ্টা কৰি শিক্ষক দিশত বহু দূৰ আগুৱাই যাব পাৰে, ইয়াকে মই কৈছোঁ। ঠিক তেনেকৈ মানে 8 মানলৈকে সি মানে পঢ়াত সিমান ভাল নাছিলে, কিন্তু 8ৰ পৰা মানে সি নিজে বহুত চেষ্টা কৰিলে। তাৰ পাছত মেট্ৰিকত সি 70 কিমান % লৈ পাছ কৰিছিলে। তাৰপিছত মেট্ৰিক পাছ হোৱাৰ পিছত আমি পঢ়িবলৈ ক'ব নালাগে, সি নিজে পঢ়া, আমি পঢ় বুলিও নকওঁ। তাৰ পৰা হাই ছেকেণ্ডেৰীত 86 পইণ্ট কিমান আছিলে, আৰু গ্ৰেজুৱেটতো 86 পইণ্ট কিমানে আছিলে। কিন্তু তাক পঢ় বুলি ক'ব নালাগে, আৰু সি নিশা প্ৰায় 11টা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।